আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উপলক্ষে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় গুৱাহাটী আৰু ব্ৰহ্মাকুমাৰীজ ভাতৃ সংগঠন সমাজ সেৱা প্ৰভাগৰ যৌথ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এক বৰ্ণাঢ্য আধ্যাত্মিক আৰু সমাজ সেৱামূলক অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 1300ৰ অধিক লোকৰ উপস্থিতিত অনুষ্ঠানস্থলী এক উচ্চমুখৰ আৰু আধ্যাত্মিক পৰিৱেশত পৰিণত হয়। অনুষ্ঠানৰ আৰম্ভণিতে ব্ৰহ্মাকুমাৰীজ ভগ্নীসকলৰ দ্বাৰা পৰিচালিত ৰাজযোগ ধ্যানৰ জৰিয়তে এক শান্ত, শক্তিশালী আৰু আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰা হয়। ইয়াৰ পাছতে দুৰ্লভ যোগা ইনষ্টিটিউটৰ শিল্পীসকলে মনোমোহা যোগাসন প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক মুগ্ধ কৰে। সাংস্কৃতিক কাৰ্যসূচী অংশ হিচাপে সত্ৰীয়া নৃত্য, ৰাসলীলা, ভক্তিমূলক সংগীত, আধ্যাত্মিক নৃত্য আৰু বিভিন্ন মনোগ্ৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। এই অনুষ্ঠানসমূহে ভাৰতীয় সংস্কৃতি, যোগ, আধ্যাত্মিকতা আৰু নৈতিক মূল্যবোধৰ এক সুন্দৰ সমন্বয় উপস্থাপন কৰে। আন্তঃৰাষ্ট্ৰীয় প্ৰেৰক বক্তা তথা ৰাজযোগ প্ৰশিক্ষক বি.কে. ডক্টৰ ই.ভি. স্বামীনাথন দেৱে নিজৰ শক্তিশালী ভাষণত যোগ আৰু ধ্যানৰ বৈজ্ঞানিক, মানসিক আৰু আধ্যাত্মিক উপকাৰিতাৰ বিষয়ে আলোকপাত কৰে। তেখেতে কয় যে যোগ কেৱল শৰীৰ চৰ্চা নহয়, ই হৈছে আত্মসচেতনতা, আত্মবিশ্বাস আৰু আভ্যন্তৰীণ শক্তি জাগ্ৰত কৰা এক সম্পূৰ্ণ জীৱন পদ্ধতি। তেওঁ উপস্থিত সকলোকে ৰাজযোগ ধ্যান অভ্যাস কৰিবৰ বাবে অনুপ্ৰেৰণা যোগায়। নামনি অসম, মেঘালয়, ইটানগৰ, মণিপুৰ, ত্ৰিপুৰা আৰু বাংলাদেশৰ প্ৰভাৰী ৰাজযোগিনী বি.কে. জোনালী বাইদেৱে অনুষ্ঠানত উপস্থিত সকলো অতিথি আৰু অংশগ্ৰহণকাৰীকে আন্তৰিক আদৰণি জনায়। তেখেতে সংগম এজ উইথ ফাইট লাইফ উইথ ডিগনিটি অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰি কয় যে বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান, যত্ন আৰু আধ্যাত্মিক সবলীকৰণৰ জৰিয়তে এখন অধিক সহানুভূতিশীল, সুখী আৰু মূল্যবোধ সম্পন্ন সমাজ গঢ়ি তোলাৰ সম্ভৱ। ইয়াৰ বাবে মানসিক শক্তিশালী হ'বলৈ হ'লে ৰাজযোগ মেডিটেশ্যনৰ অভ্যাস নিতান্তই প্ৰয়োজনীয়। অনুষ্ঠানত ব্ৰহ্মাকুমাৰীজ সমাজ সেৱা প্ৰভাগৰ সৰ্বভাৰতীয় অভিযান সংগম এজ উইথ দ্য ফাইট লাইফ উইথ ডিগনিটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। জ্যেষ্ঠ নাগৰিকসকলৰ মৰ্যাদাপূৰ্ণ জীৱন, সুস্থতা, সক্ৰিয় জীৱনশৈলী, মানসিক শক্তি আৰু সামাজিক অন্তৰ্ভুক্তিক উৎসাহিত কৰাৰ লক্ষ্যৰে বিশেষ অভিযানৰ আৰম্ভ কৰা হৈছে। অনুষ্ঠানত ব্ৰহ্মাকুমাৰীজ সমাজ সেৱা প্ৰভাগৰ ৰাষ্ট্ৰীয় সমন্বয়ক বি.কে. বীৰেন্দ্ৰ ভাইজীয়ে সংগম অভিযানৰ বিষয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত উপস্থিত থাকে মুখ্য অতিথি হিচাপে ডাউনটাউন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক শ্ৰীযুত নৰেন দত্তদেৱ, চেণ্ট্ৰেল গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তাদেৱ, প্ৰাক্তন সাংসদ অৰুণ শৰ্মাদেৱ, ডিমৰীয়া সমষ্টিৰ বিধায়ক তপন দাসদেৱ। সন্মানীয় ডিমৰীয়া সমষ্টিৰ বিধায়ক তপন দাসদেৱে ব্ৰহ্মাকুমাৰীজৰ বিষয়ে অনুভৱ ব্যক্ত কৰি এইদৰে কয়। আজি বিশ্ব যোগ দিৱসৰ লগত সংগতি ৰাখি এই যে অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, তাৰ বাবে আমাৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জনাইছোঁ। আমাৰ বাসগৃহ হেঙেৰাবাৰীত, আমি হেঙেৰাবাৰীৰ কালী মন্দিৰত এটা চেণ্টাৰ আছে, আমি সততে ভাই ভনীসকলক দেখিবলৈ পাওঁ। আমাৰ বহু বন্ধু তাৰ লগত জড়িত হৈ আছে। মই ৰাজেশ বুলি নাম ক'ব পাৰোঁ, চানিদা বুলি নাম ক'ব পাৰোঁ। নামকেইটা এইকাৰণেই কৈছোঁ, ৰাজেশেই হওক বা চানিদাই হওক, আগৰ চানিদা, আগৰ ৰাজেশ আৰু এই ৰাজযোগাৰ লগত জড়িত হোৱাৰ পিছত চানিদা আৰু ৰাজেশ কিমান পৰিৱৰ্তন, সেই পৰিৱৰ্তনটোৰ বিষয়ে মই কৈছোঁ। ইয়াৰ লগত জড়িত হ'লে নিজৰ মনক যেতিয়া আমি কণ্ট্ৰল কৰিব পাৰিম, নিজৰ মনটোৱে হ'ল মূল। আমাৰ যদি মনটোক কণ্ট্ৰল কৰিব পাৰোঁ, আমি যদি মুখৰ আগত আমি খাই ভাল পোৱা মিঠাই মন গৈছে খাই আছোঁ 2-4টাকৈ বেছিকৈ, তেতিয়াতো আমাৰ দেহত কষ্ট হ'ব, পিছলৈকে আমাৰ বিভিন্ন বেমাৰে বাস কৰিব, ডায়েবেটিছে হওক বা চুগাৰে হওক। কিন্তু যদি আমি মনটোক কণ্ট্ৰল কৰিব পাৰোঁ, আমি মনক যদি কণ্ট্ৰল কৰিব পাৰোঁ, আমি নিজকো কণ্ট্ৰল কৰিব পাৰিম।
আৰু নিজেই যেতিয়া সঠিক হ'ম তেতিয়া নিজৰ লগত পৰিয়াল, পৰিয়ালৰ পিছত সমাজ, সমাজৰ পিছত ৰাজ্য, ৰাজ্যৰ পিছত দেশক আমি কণ্ট্ৰল কৰিব পাৰিম বা আমি আগবঢ়াই লৈ যাব পাৰিম। এখেতসকলে, ভাই ভনীসকলে বিশ্বত যিধৰণে শান্তিৰ লগতে সমাজৰ সেৱা কৰাৰ বাবে যিধৰণে সংকল্প লৈছে, আমাৰ ডিমৰীয়া অঞ্চলতো বিভিন্ন ভাই ভনী আছে। তেখেতসকলৰ ধৰণকৰণ বা তেখেতসকলৰ যিসমূহ জীৱন শৈলী, সেই শৈলীসমূহ দেখিলেই গম পায় যে তেখেতসকলে ৰাজযোগৰ লগত জড়িত। আমাৰ বিজয় গুপ্তা ডাঙৰীয়াই কৈছে যে তেখেতে খুব সুন্দৰকৈ নিজৰ দৈনিক শৈলীটো খুব সুন্দৰকৈ চলাই নিয়ে। আপোনালোকৰ ভাই ভনীসকলক দেখিলে খুব সুন্দৰ লাগে। সুন্দৰ এইকাৰণে লাগে, আপোনালোকে মেডিটেশ্যন কৰে, মেডিটেশ্যন কৰাৰ পিছত নিজক কণ্ট্ৰল কৰে, আৰু আপোনালোকৰ যিমানেই যাৰ বয়স নহওক কিয়, কোনোবা 20 বছৰীয়া হ'ব পাৰে, কোনোবা 80 বছৰীয়া বয়স হ'ব পাৰে, কিন্তু সকলোৰে মুখৰ ফালে চালে মুখৰ যিটো উজ্জ্বলতা, যিটো গ্ল', আপোনালোকে কেতিয়াও ফেচিয়েল কৰিব নালাগে। আপোনালোকে মনৰ পৰা যিটো ফেচিয়েল কৰি লয়, মনটো যেনেকৈ ঠিক কৰি লয়, আপোনালোকৰ মুখকেইখন দেখি খুব সুন্দৰ লাগে, সদায় আনন্দত থাকে। আপোনালোকৰ এই যাত্ৰা সফল হওক, আৰু আমি আপোনালোকৰ লগত সদায় আছো বুলি মই কথা দি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল অসমৰ বিভিন্ন স্থানৰ পৰা 100ৰো অধিক বিশিষ্ট সমাজসেৱকক এপ্ৰিচিয়েশ্যন এৱাৰ্ড প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ, যুৱ উন্নয়ন, পৰিৱেশ সংৰক্ষণ, গ্ৰাম্য উন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনা, সমাজ কল্যাণ আৰু মানৱ সেৱাৰ ক্ষেত্ৰত অসামান্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক ব্ৰহ্মাকুমাৰীজ সমাজসেৱা প্ৰভাগৰ তৰফৰ পৰা এই সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত সমাজসেৱক, শিক্ষাবিদ, চিকিৎসক, উদ্যোগপতি, যুৱক যুৱতী, স্বেচ্ছাসেৱক আৰু বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিসকলে এই উদ্যোগৰ ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানটিৰ যোগ, আধ্যাত্মিকতা, সমাজসেৱাৰ মানৱীয় মূল্যবোধৰে শক্তিশালী বাৰ্তা সমাজলৈ প্ৰেৰণ কৰে। অনুষ্ঠানৰ সফল আয়োজনৰ বাবে আয়োজকসকলে সকলো বিশিষ্ট অতিথি, সমাজসেৱক, অংশগ্ৰহণকাৰী, সংবাদ মাধ্যমৰ প্ৰতিনিধি, স্বেচ্ছাসেৱক আৰু NCC সকলো সদস্যবৃন্দলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে অনুষ্ঠানটি আঁত ধৰে ব্ৰহ্মাকুমাৰী পঞ্চতপা বাইদেৱে।